ওয়েলকাম টু এগ্রি প্রেপ গাইড। আসাম ভেটেনারি আৰু ফিচাৰী ইউনিভাৰ্চিটিৰ ইনফৰমেশ্যন বুলেটিন ৰিলিজ হৈছে। তাতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বহুতখিনি চেঞ্জেছ আছে, প্লাছ আৰু কোনে কোনে এক্সাম দিব পাৰিব, টোটেল চিটছ কিমান আছে ভেটেনাৰী আৰু ফিচাৰী, এইখিনিয়ে মই এইটো ভিডিঅ'ত জনাম। আপোনালোকে ফাৰ্ষ্ট চাব, এইখিনি ইনফৰমেশ্যন বুলেটিন চাব পাৰে। মই টোটেল চিটটো দেখাই দি আছোঁ বাৰু ফাৰ্ষ্ট আপোনালোকক। এতিয়া ডাইৰেক্ট মই ভিডিঅ'টো নহ'লে লেন্থি হৈ যাব, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। PDF টো মই দি দিম বাৰু। এতিয়া ইয়াতে যে চিট কেপাচিটি চাই ফাৰ্ষ্ট আপোনালোকে, দেন ফেকাল্টি অফ ভেটেনাৰী চায়েন্সত ফাৰ্ষ্ট BBSc 100 চিট আছে খানাপাৰা কলেজত 100 চিট আছে। বাট এটা বস্তু ইয়াতে HFC চিট, যোনটো হায়াৰ ফিজ কেটেগৰী চিট, আগত যেনেকুৱা HFC চিট আছিল, মানে বেছি পইচা দি কেনে অলপ মানে 12 লাখ লাগে আৰু 5 ইয়াৰ্ছত। তো সেইখিনি এইবাৰ চিট HFCত ইয়াতে শ্ব' কৰা নাই। কিয় বা শ্ব' কৰা নাই? বাট খানাপাৰা শ্ব' কৰা নাই। যদি লখিমপুৰ কলেজ অফ ভেটেনাৰী চায়েন্সত টোটেল 66 চিটছত 52+8 আপোনালোকৰ HFC চিট আছে। তো লখিমপুৰ কলেজত 8টা HFC চিট আছে ঠিকেই, বাট ফিচাৰী চায়েন্সত আপোনাৰ টোটেল 11 HFC চিট আছে, টোটেল 50 চিটছ। আৰু এইখিনি চ' ইয়াতে লিখা আছে 5 চিট আপোনাৰ ফিচাৰী চায়েন্সত আছে, চৰি HFC চিট মানে লখিমপুৰ কলেজত আছে টোটেল 8টা, আৰু ফিচাৰী চায়েন্সত আছে 11। আৰু HFCৰ যোনটো আপোনাৰ আগতে ফৰ্ম ফিল আপৰ টাইমত কৰিব লাগে, অপশ্যন থাকিব HFC কোটা সিলেক্ট কৰি আপোনালোকে কৰিব পাৰিব। এনেকুৱা নহয় যে HFC সিলেক্ট কৰিলে পাছত নৰ্মেল পালে আপোনালোকে ল'ব নোৱাৰিবা, সেইটোও ল'ব পাৰিব আৰামছে, টেনশ্যন নাই। আৰু ইন কেছ ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে HFC চিট ল'লে পাছত নৰ্মেলত পাই গ'লে, দেন সেইখিনি আপোনালোকক ৰিফাণ্ড দিয়া হ'ব, সেইখিনি টেনশ্যন নাই। বাট ফৰ্ম ফিল আপৰ টাইমত HFC সিলেক্ট কৰিব লাগিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাব যাওঁ, দেন পেজ নম্বৰ 11ত আছিল, আপোনালোকে চাব পাৰিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফাৰ্ষ্ট ছেমে হয় এইবোৰ কাৰণে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যোনটো ইয়াতেও ছেম, বাট অলপ ডিফাৰেঞ্চ আছে এজ ক্ৰাইটেৰিয়াত। তে ফাৰ্ষ্ট আছে ফ্ল'য়িং আণ্ডাৰ শ্বেল বি কণ্ডাক্টেড অন দ্য বেচিছ অফ ভেটেনাৰী এক্সাম কণ্ডাক্ট কৰিব EU সেটৰ থ্ৰু দি, ন' নিড ৰিনিড যিমানে হওক ইয়াতে তোমাৰ কোনো ইম্পেক্ট নপৰে। ইয়াতে চাই ল'বা তোমালোকে CUT UGৰ স্ক'ৰৰ থ্ৰু দি, যোনটো CET আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট হ'ব, তাৰ স্ক'ৰৰ থ্ৰু দিয়ে ভেটেনাৰী আৰু ফিচাৰী এডমিশ্যন হ'ব। আৰু ফাৰ্ষ্ট কোৱালিফাই এক্সামিনেশ্যন ইন ওৱান চিটিং বা বেটাৰমেণ্ট দিব, যদি দিছা কোনোবাই মিনিমাম 4টা ছাবজেক্টত বেটাৰমেণ্ট দিব লাগিব, in minimum 4 subject as per board criteria. To become eligible for admission into various programs of the university, a candidate must have passed all subjects separately আৰু theory separate pass হ'ব লাগে, মনত ৰাখিবা। কিছুমানৰ PCB পাৰ্চেণ্টেজ, জেনেৰেল আৰু OBCৰ কাৰণে PCB পাৰ্চেণ্টেজ 50% লাগে, আৰু SC STৰ কাৰণে 40%। বাট কাৰোবাৰ যদি এনেকুৱা চিটুৱেশ্যন আছে গ্ৰেছ মাৰ্ক আছে, ষ্টিল 50% হৈ আছে, বাট নহ'ব, প্ৰেক্টিকেল থিয়ৰী ছেপাৰেটলি পাছ হ'ব লাগিব, গ্ৰেছ মাৰ্ক নট এলিজিবল। বাট কম্পাৰ্টমেণ্ট দিবা, সেইবোৰ দিবা, এক্সাম এলিজিবল হয়, টেনশ্যন নাই। কম্পাৰ্টমেণ্ট দিলে এইবোৰ কাৰণে মিনিমাম 2টা ছাবজেক্টত দিব লাগিব এলিজিবল। আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তুমি যিকোনো বৰ্ডৰ পৰা দিয়া হৈ যাব, টেনশ্যন নাই। আৰু এজ ক্ৰাইটেৰিয়া এগ্ৰিকালচাৰ এইবোৰ কৰ্চত 16 ইয়াৰ্ছ মিনিমাম, বাট ইয়াতে ভেটেনাৰী আৰু ফিচাৰীৰ কাৰণে 17 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব 2026ৰ আগষ্ট মান্থলৈকে। আৰু ডিগ্ৰী প্ৰগ্ৰামত চাওক, যোনটো ভেটেনাৰী ডিগ্ৰী প্ৰগ্ৰামত তাতে 17 ইয়াৰ্ছ প্লাছ মেক্সিমাম এজ আপোনালোকে যদি চাই, ইয়াতে লিখা আছে 17 ইয়াৰ্ছ, মেক্সিমাম এজ 25 ইয়াৰ্ছ হ'ব লাগিব। 25ৰ ওপৰত হ'লে ভেটেনাৰী চিট নিদিয়ে, বাট ফিচাৰীত চিট দিব। 25 ইয়াৰ্ছ যদি কাৰোবাৰ ওপৰত, দেন ভেটেনাৰী চিট নাপায় আপোনালোকে, ৰেংক 1 হ'লেও নাপায়। চ' সেইকাৰণে চাই ল'ব কাৰোবাৰ যদি বেছি ড্ৰপ আছে। এইখিনি আছিল ইলিজিবিলিটি ক্ৰাইটেৰিয়া, আৰু টোটেল চিট মই জনাই দিলোঁ বাৰু। আৰু ইনফৰমেশ্যন আছে, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব, মই এইটো PDF টো দি দিম বাৰু গ্ৰুপত। আৰু যোনটো BFA, কিছুমানে BFAৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া সুধি থাকে, ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, তাহাঁতৰ কাৰণে কি আছে, এ কেণ্ডিডেট হেজ মাষ্ট হেভ পাছ ইণ্টাৰমিডিয়েট এক্সামিনেশ্যন উইথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি, চাই ল'ব। তাৰপিছত 50% এগ্ৰিগেট জেনেৰেল আৰু OBCৰ কাৰণে, আৰু 40% এৰি, মানে এইখিনি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ছেম ক্ৰাইটেৰিয়া হয়। তাৰপিছত এই কেণ্ডিডেট হেভ মাষ্ট হাই ছেকেণ্ডেৰী পঢ়ি ল'ব। এইখিনি মেক্সিমাম এজ লিমিট BFAৰ কাৰণে 35 ইয়াৰ্ছ। 35 ইয়াৰ্ছ ওপৰত হ'লে নোৱাৰে, আংকেলখিনি নোৱাৰে বাৰু, যোনে যাৰ বেছি বয়স হৈ গৈছে। এইখিনিত এটা বস্তু মই ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতেও আছে, BCPA এইবাৰ এটা নতুন ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফিচাৰী এগ্ৰিকালচাৰ ভেটেনাৰী চব বায়' কেমেষ্ট্ৰি ফিজিক্স ইংলিছ উইথ 50% মাৰ্কছ এগ্ৰিগেট। ইয়াতে লিখা আছে ভেটেনাৰী ইলিজিবিলিটি ক্ৰাইটেৰিয়াত লিখা আছে বায়' কেমেষ্ট্ৰি ফিজিক্স ইংলিছ উইথ 50% মাৰ্কছ ইন এগ্ৰিগেট এণ্ড 40%, আৰু PCBৰ 50%। ইয়াতে ইংলিছো মাৰ্ক কনচিডাৰ কৰিছে ভেটেনাৰীৰ কাৰণে, ভেটেনাৰী আৰু ফিচাৰীৰ কাৰণে। চ' ডাঙৰ এটা চেঞ্জেছ ভেটেনাৰী আৰু এগ্ৰিকালচাৰ। চোৱা, ভেটেনাৰী আৰু ফিচাৰী যদি পঢ়িব যোৱা, এইবাৰ ইংলিছৰ মাৰ্কো কনচিডাৰ কৰিব। ইংলিছত PCB ফিজিক্স কেমেষ্ট্ৰি বায়' ইংলিছ বা বায়' কেমেষ্ট্ৰি
ইয়াতে আছে বায়'কেমেষ্ট্ৰি, ফিজিক্স, ইংলিছ, মেথমেটিক্স নহয়। এইখিনি 50% মাৰ্ক জেনেৰেলত থাকিব লাগিব, OBC আৰু জেনেৰেল। আৰু SC STৰ কাৰণে 40% থাকিব লাগিব। এইবাৰ নতুন চেঞ্জেছ আছে, আগত এনেকুৱা নাছিল, ইংলিছ ক্ৰাইটেৰিয়াটো নাছিল বাৰু। বাট ইয়াতে মই চাই দি আছো বাৰু 11 নম্বৰ ইয়াতে ক্ৰাইটেৰিয়া যোনটো আছে চাওক, ইয়াতে লিখা আছে candidate have passed in one sitting to become the eligible of physics, chemistry, bio, English are eligible to apply. ইয়াতে ইংলিছ আছে, ক্ৰাইটেৰিয়াটো চাব, এইবোৰ ডিফাৰেঞ্চ আছে। কিন্তু এগ্ৰিকালচাৰৰ কাৰণে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ যিমান কোৰ্চ আছে তাতে ইংলিছটো ইনক্লুড নাই, বাট ভেটেনাৰী আৰু ফিচাৰীত ইংলিছ ইনক্লুড আছে। ইংলিছৰ মাৰ্ক ইয়াতে চোৱা হ'ব এইবাৰ, নতুন চেঞ্জেছ, আপোনালোকে এইখিনি মাইণ্ড কৰিব। কিন্তু আকৌ এবাৰ জনাই দি আছো ক্লিয়াৰলি, ভেটেনাৰী আৰু ফিচাৰী এই দুটাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চেঞ্জেছ হৈছে এইবাৰ। ফিজিক্স, কেমেষ্ট্ৰি, বায়', ইংলিছ চাৰিটা ছাবজেক্ট মিলি আপোনালোকৰ 50% জেনেৰেল আৰু OBCৰ এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব, আৰু SC STৰ কাৰণে 40% এগ্ৰিগেট মাৰ্কছ। বাট এগ্ৰিকালচাৰ দেন হৰ্টিকালচাৰ এইবোৰ যিমান কোৰ্চ আছে তাতে ইংলিছ নাই, তাতে উইদাউট ইংলিছ ফিজিক্স, কেমেষ্ট্ৰি, বায়'। তাতে আৰু এটা চেঞ্জেছ আছে যে উইদাউট ফিজিক্স এইবাৰ পাৰিব, বায়', কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ। ইনকেছ কাৰোবাৰ এগ্ৰিকালচাৰ ছাবজেক্ট আছিল উইদাউট ফিজিক্সো পাৰিব এইবাৰ, তাতে 50% আৰু 40% থাকিব লাগিব। এইখিনি বিগ চেঞ্জেছ এটা ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু আপোনালোকৰ যদি PIQ মক টেষ্ট লাগে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব, আমাক কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আমাৰ তাত হ'ল PIQ আছে, মক টেষ্ট আমি কণ্ডাক্ট কৰি আছোঁ, CBT মোডত গাইডেন্স কৰি আছোঁ, মেণ্টাৰশ্বিপ 1-to-1। আপোনালোকৰ যদি কিবা ষ্টুডেণ্টৰ ডাউট আছে পাৰ্চনেলি মেণ্টৰক সুধিব পাৰে, আপোনালোকক ভিডিঅ' লেকচাৰ চলিউশ্যন দি হ'লে নিজে আমাৰ ছল্ভ কৰি আছে। সেইটো 499 বেটছত আমাৰ কৰি আছে। আৰু এটা বেটছ 199 যোনটো 199, তাতে জাষ্ট আমি PIQ দিম আৰু মক টেষ্ট কণ্ডাক্ট কৰিম। তাতে চেপ্টাৰ ৱাইজ PIQ নাপায়, 49 চেপ্টাৰ ৱাইজ PIQ পাব। ক্ৰেছ কোৰ্ছো আছে, ইনকেছ ভিডিঅ' লেকচাৰ চাব খোজে আপোনালোকে 999 প্ৰাইচ হয়, এইটো এপত হয়। আমাৰ ডক্টৰ সনাত ছাৰ বুলি আছে GMCSৰ, গোটেই কোৰ্চ পঢ়াই দিব পাৰোঁ। এতিয়া ষ্টাৰ্ট হৈ গ'ল, আপোনালোকে চাব পাৰে লাইভ প্লাছ ৰেকৰ্ডেড লেকচাৰ। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ।